নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে মহিলাসকলে বেংকত সোমাব 1250 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ নতুন এটা ঘোষণা কৰিছে। লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। লগতে আধাৰ কাৰ্ড থাকিলে এটা ডাঙৰ খবৰ, কাৰণ আধাৰ কাৰ্ডক লৈ নতুন কেইবাটাও নিয়ম আনিছে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ দুটাকৈ আপডেট আহিছে। প্ৰথম আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনি চৰকাৰী ঘৰৰ নামত ঘোষ বিচাৰিলে দিয়ক অভিযোগ। এটকাও ঘোষ ল'লে যাব লাগিব জেললৈ। মুকলি কৰিছে 6টাকৈ বিশেষ হোৱাটছএপ নম্বৰ। যিকোনো চৰকাৰী আঁচনিৰ নামত ঘোষ বিচাৰিলে দিব পাৰিব আপোনালোকে অভিযোগ। অৰ্থাৎ প্ৰমাণ পত্ৰ বনাই দিয়া নামত গাঁওবুঢ়াই যদি টকা বিচাৰিছে তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। কোনো কাগজৰ নামত ল'ব নোৱাৰিব এটকাও বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুকলি কৰিছে 6টাকৈ বিশেষ ফোন নম্বৰ লগতে হোৱাটছএপ নম্বৰ। এটকাও যদি ঘোষ বিচাৰে তেনেহ'লে যাব লাগিব জেললৈ বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি হওক চৰকাৰী ঘৰৰ নামত ঘোষ বিচাৰিলে দিয়ক অভিযোগ। দুৰ্নীতি কৰা দেখিলে তৎক্ষণাত ফোন কৰক এই বিশেষ 6টাকৈ নম্বৰৰ জৰিয়তে। মুকলি কৰা হৈছে 6টা বিশেষ ফোন নম্বৰ আৰু হোৱাটছএপ নম্বৰ। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি ৱাৰ্ড মেম্বৰে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘোষ বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে লগে লগে দিয়ক আপোনালোকে অভিযোগ, কাৰণ 6টাকৈ নম্বৰ মুকলি কৰিছে চৰকাৰে। এটকা ঘোষ ল'লে যাব লাগিব জেললৈ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুকলি কৰিলে 6টাকৈ বিশেষ ফোন নম্বৰ। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 6026903418 আৰু এটা হৈছে 6026903483 লগতে 6026903481 লগতে 6026901243 নম্বৰত হোৱাটছএপ কৰিও দিব পাৰিব অভিযোগ। আনহাতে টোল ফ্ৰী নম্বৰটো হৈছে 180034537767 লগতে 036124622295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। মেইল কৰক complaints@assam.assam.police.gov.in। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এই বিশেষ নম্বৰকেইটা। লগতে আপোনাৰ এটা অভিযোগৰ পিছতে ঘোষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত, অৰ্থাৎ জেললৈ যাব লাগিব। যদি আপোনাৰ পৰা কোনোবাই চৰকাৰী ঘৰৰ নামতে হওক বা চৰকাৰী অৰুণোদয় আঁচনিৰ নামতে হওক বা যিকোনো সমস্যাৰ বাবে যদি কোনোবাই ঘোষ বিচাৰে তেনেহ'লে এই 6টাকৈ নম্বৰৰ সৈতে যোগাযোগ কৰক। আৰু এটা আপডেট আছে অৰুণোদয় আঁচনিক লৈ, চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে বা নতুন হিতাধিকাৰীসকলে ধনসমূহ কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? অৰ্থাৎ ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। পুৰণি হিতাধিকাৰীসকলে ধনসমূহ কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুনসকলৰ বাবেও চৰকাৰে কেইবাটাও নতুন নিয়ম আনিছে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰে আপডেট কৰিব লাগিব KYC। KYC আপডেট নাথাকিলে আপোনাৰ বেংক একাউণ্টত নোসোমাব 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক অৱগত কৰিব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনি সহায়ক থাকিব। যদি মাহত 1250 টকা জমা নহয় বেংক একাউণ্টত তেনেহ'লে ব্লক অফিচত গৈ অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে অৰুণোদয় আঁচনি 3.0ক লৈ এটা আপডেট আহিছে। অৰ্থাৎ যিসকলে KYC আপডেট কৰিব, লগতে বেংক একাউণ্টটো ঠিক কৰি ৰাখিব, বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব, মোবাইল নম্বৰটো এক্টিভ ৰাখিব, তেওঁলোকে কিন্তু অহা 10 তাৰিখে 1250 টকা ৰাতিপুৱা 10 বজাৰ লগে লগে তেওঁলোকৰ বেংক একাউণ্টত DBT যোগে লাভ কৰিব। আৰু যিসকল মহিলা এইখিনি কাম নকৰে তেওঁলোকে কিন্তু বঞ্চিত হ'ব, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে যে এই 3টাকৈ কাম যিসকল মহিলাই কৰিব তেওঁলোকেহে লাভ কৰিব। লগতে যদি আপোনালোকৰ পৰা কোনোবা চৰকাৰী কৰ্মচাৰী হওক বা চৰকাৰী অফিচাৰে হওক টকা বিচাৰে, ঘোষ বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকে এই 6টাকৈ নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব এতিয়াৰে পৰা। লগতে হোৱাটছএপো কৰিব পাৰিব বা আছাম পুলিচৰ লগত ডাইৰেক্টলি জনাব পাৰিব। গতিকে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে আইনগতভাৱে ব্যৱস্থাও গ্ৰহণ কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ এটা নতুন আপডেট আহিছে। আপডেটটো চাই লওক। আধাৰ কাৰ্ডৰ নতুন নিয়ম। এই 3টা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ আধাৰ কাৰ্ড। অৰ্থাৎ চৰকাৰে ঘোষণা কৰিছে যে নতুনকৈ আধাৰ কাৰ্ডক লৈ এটা আপডেট আহিছে। কি কাম কৰিব লাগিব আগলৈ চাওক।
আধাৰ কাৰ্ডলৈ আহি গ'ল কেইবাটাও নতুন নিয়ম, অৰ্থাৎ পূৰ্বৰ দৰে নহয়। তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ড, অৰ্থাৎ কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই বিশেষ তিনিটাকৈ কাম। আধাৰ কাৰ্ডত নাম, ঠিকনা, মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এই ডাঙৰ খবৰ। নাম, ঠিকনা, মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব এতিয়াৰে পৰা ৭৫ টকা। ফটো লগতে আঙুলিৰ ছাপ অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট দিবলৈ ভৰিব লাগিব ১২৫ টকাকৈ। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰিব লাগিব আপোনালোকৰ পেন কাৰ্ড। ২০২৬ চনৰ ১৪ জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথিপত্ৰ আপডেট। গতিকে যদিহে আপোনালোকৰ আধাৰ কাৰ্ড আছে বা আধাৰ কাৰ্ড আপডেট দিবলগীয়া হৈ আছে তেনেহ'লে অতি শীঘ্ৰে আপডেট দি লওক, কাৰণ যদি আপোনালোকে এই তিনিটাকৈ কাম নকৰে তেনেহ'লে কিন্তু আধাৰ কাৰ্ড থাকিলেও যিকোনো কামত যদি আপোনালোকে আধাৰ কাৰ্ডখন দিয়ে আধাৰ কাৰ্ডখন কাম নহ'ব, কাৰণ চৰকাৰে আপোনালোকৰ নথিপত্ৰখিনি চেক কৰোঁতে যদি গম পায় কিবা ভুল হৈ আছে তেনেহ'লে একচেপ্ট নকৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনা ২১ নম্বৰ কিস্তি ধনক লৈ আপডেট আহিছে, আপডেটটো চাই লওক। PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ, শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব ২১ নম্বৰ কিস্তিৰ ধন, অৰ্থাৎ PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল অৱশেষত এটা ডাঙৰ খবৰ। ইতিমধ্যে ৪টা ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণ যোজনাৰ অধীনত ২১ নম্বৰ কিস্তিৰ ধন। যিসকল কৃষকে EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে নাপাব ২০০০ টকা। আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকেও নাপাব টকা। নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক অতি শীঘ্ৰেই, কাৰণ অতি শীঘ্ৰেই লাভ কৰিব ২১ নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়াই গৈ পৰীক্ষা কৰক। যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, অৰ্থাৎ ট'ল ফ্ৰী নম্বৰ 155261। এই নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, ২১ নম্বৰ কিস্তিৰ ধন অতি শীঘ্ৰেই আপোনালোকে বেংক একাউণ্টত সোমাব ২০০০ টকা। কিন্তু এই টকা লাভ কৰিব হ'লে EKYC কৰিব লাগিব, লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব লাগিব। লগতে বন্ধুসকল, নতুনকৈ লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে, সেই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই এতিয়াই চাই লওক, কাৰণ সেই লিষ্টখনত যিসকল কৃষকৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিৰ ধন ২০০০ টকা। আৰু বন্ধুসকল, ২১ নম্বৰ কিস্তিৰ ধন ৪০০০ টকা নিদিয়ে, ২০০০ দিব। যদি আপোনালোকৰ কিবা কাৰণত পূৰ্বৰ কিস্তি পোৱা নাছিলে, অৰ্থাৎ দুটা ইনষ্টলমেণ্ট থাকে তেনেহ'লে লাভ কৰিব ৪০০০ টকা। যদি তিনিটা থাকে তেনেহ'লে লাভ কৰিব ৬০০০ টকা। আৰু যদি অকল এটাই ২১ নম্বৰ কিস্তিৰ ধন পাবলৈ আছে তেনেহ'লে লাভ কৰিব কিন্তু ২০০০ টকা। আৰু এই টকাটো অতি শীঘ্ৰেই দিব, অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েলি ডেট ঘোষণা কৰা নাই, কিন্তু ২-১ দিনতে চৰকাৰে ডেট ঘোষণা কৰিব। যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই মই আপলোড কৰিম, তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, লগতে নতুন নতুন সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আঁচনিকেইটা বা এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।